চাওক নিশ্চয়কৈ পাপৰ ইতিমধ্যে অভিযান চলি আছে আৰু আমি পুৱাৰে পৰাই কৈছোঁ যে এইসমূহ যি ভূমিস্খলন প্ৰৱণ এলেকা এই এলেকাটোত বসবাস কৰি থকা প্ৰায় 12টাকৈ বাসগৃহ ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক কোৱা হৈছে যে অতি শীঘ্ৰেই ইমিডিয়েট তেওঁলোকে খালী কৰিব লাগিব আৰু যাৰ বাবে তেওঁলোকক থাকিবৰ বাবে কমিউনিটি হলৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু আমি পৰিৱেশটো অকণমান দেখুৱাওঁ সেই একে পৰিৱেশ একে অবৰ্ণনীয় পৰিৱেশ যি পৰিৱেশৰ বাবে এতিয়া সকলোৱে শোকত ভাগি পৰিছে উদ্ধাৰ অভিযান এতিয়াও চলি আছে SDRF NDRF অসম আৰক্ষী কেইবাটাও বিভাগে ঐকান্তিক প্ৰচেষ্টাত তেওঁলোকে এনেধৰণৰ এই যি উদ্ধাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ আপুনি প্ৰশ্ন কৰিছে যে এই যিটো এলেকা এই এলেকাটো বিশেষকৈ ভূমিস্খলন প্ৰৱণ এলেকা পূৰ্বেও ইয়াত তেওঁলোকে জাননী যোগে কৈছিল যে যিকেইটা ঘৰ আছিল পাহাৰৰ ওপৰত এই ঘৰকেইটাৰ লোকসকলক খালী কৰাৰ নিৰ্দেশ দিছিল কিন্তু তেওঁলোকে এই নিৰ্দেশ মনা নাছিল আৰু কিছু সময়ৰ পূৰ্বে যিগৰাকী গাঁও প্ৰধান জিলা প্ৰশাসনক তেওঁ প্ৰতিনিধিত্ব কৰি আহিছে আৰু তেওঁ কৈছে যে অতি শীঘ্ৰে ইমিডিয়েট তেওঁলোকে ঘৰবোৰ খালী কৰক তেওঁলোকৰ বাবে আমি খোৱাৰ ব্যৱস্থা কৰিছোঁ কমিউনিটি হলৰ ব্যৱস্থা কৰিছোঁ ওচৰতে থকা এটা কমিউনিটি হল গতিকে তাত গৈ তেওঁলোকে থাকিব পাৰিব কিন্তু সেই কথাখিনিকে বহুতে এনেধৰণে খুব তেওঁলোকে ঢিলা কৰি লৈছে তেওঁলোকে কৈছে যে আমাৰ এই স্থানসমূহ নহয় কাৰোবাৰ ঘৰত হৈছে আমাৰ ঘৰত নহয় এনেধৰণৰ কথাবোৰ আহি পৰে কিন্তু সেইবোৰ অহাৰ পিছতো যে এনেধৰণৰ এলেকাসমূহৰ পৰা এই লোকসকলে কিয় তেওঁলোকে যাব নিবিচাৰে বা ইমান এটা ডাঙৰ দুৰ্ঘটনা হৈ যোৱাৰ পিছতো তেওঁলোকে শিক্ষা কিয় নলয় এই কথাসমূহ আহি পৰে কাৰণ গুৱাহাটী মহানগৰীৰ কেৱল এই ৰূপনগৰ এই এলেকাটোৱে নহয় গুৱাহাটী মহানগৰীৰ বহু অঞ্চল আছে যিসমূহ অঞ্চলত এনেধৰণে বহুতেই এই পাহাৰসমূহত তেওঁলোকে খান্দি এখন ঘৰ বনায় যেতিয়াৰ পৰা পাহাৰ খান্দি ঘৰ বনাব ল'লে মানুহবোৰে তেতিয়া তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি অকণমান ভাবুকি আহে পাহাৰসমূহ এই এলেকাসমূহত বৰষুণ দিলেই তেওঁলোকে এনেধৰণৰ ভূমিস্খলন হোৱা দেখিবলৈ পোৱা যায় কিছুদিন পূৰ্বে আমি নুনমাটিত সেই পৰিৱেশ দেখিছিলোঁ সমান্তৰালভাৱে আজিও সেই একে পৰিৱেশ এক অনুৰূপ ঘটনা ৰূপনগৰত গতিকে মনেশ্বৰ ৰাজবংশী নামৰ যিজন ব্যক্তি সেই ব্যক্তিগৰাকীৰ সংহত বা সন্ধান এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই কিছু সময় পূৰ্বে দুটাকৈ স্নিফাৰ ডগ অনা হৈছিলে আৰু সেই স্নিফাৰ ডগ উদ্ধাৰ কৰিব পৰা যায় নেকি সেইসমূহ চোৱা হৈছে বিশেষকৈ মই কৈছোঁ যে 5 পৰা 10 ফুট পৰ্যন্ত দ হৈ আছে কাৰণ আমি যি স্থানত আছোঁ তাৰ পৰা যথেষ্ট দ গতিকে এই স্থানৰ পৰা আমি পৰিৱেশটো অকণমান দেখুওৱা কাৰণ যিকেইগৰাকী NDRF বিষয়া আছে তেওঁলোকে কৈছে আমাক কিছু সময় লাগিব কাৰণ এই ঘৰটোৰ ভিতৰ ভাগলৈ বুলডজাৰ সোমাই আহিব নোৱাৰে বা JCB আহিব নোৱাৰে যাৰ বাবে অকণমান তেওঁলোকৰ উদ্ধাৰ অভিযানতো বিলম্ব হৈছে কিয়নো তেওঁলোকে হাতেৰে তেওঁলোকৰ যিসমূহ সা সৰঞ্জাম আছে সেই সা সৰঞ্জামেৰে তেওঁলোকে উদ্ধাৰ কৰি থাকিবলগীয়া হৈছে তেওঁলোকে খনন কৰি থাকিবলগীয়া হৈছে গতিকে আমি আশা কৰিম যে সোনকালে তেওঁক উদ্ধাৰ কৰিব লাগে বা তেওঁ সুস্থ শৰীৰে উদ্ধাৰ হওক গতিকে ঘৰৰ পৰিয়ালৰ লোকসকলে সেই আশা কৰিছে কিন্তু আমাৰ মূল কথাটো হৈছে গুৱাহাটী মহানগৰীত বসবাস কৰি থকা এনে যিসমূহ লোক পাহাৰ কাটি যেতিয়াৰ পৰা ঘৰ বনাইছে এই লোকসকলে কিয় তেওঁলোকে বাৰে বাৰে প্ৰশাসনে জাননী দিয়াৰ পিছতো তেওঁলোকে এই ব্যৱস্থাসমূহ গ্ৰহণ নকৰে প্ৰশাসনে কৈছে যে তেওঁলোকক আমি নিৰ্দেশ দিওঁ কিন্তু তেওঁলোকে নামানে যাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হৈছে আজি মনেশ্বৰ ৰাজবংশীৰ হৈছে কাইলৈ আন কাৰোবাৰ হ'ব পাৰে গতিকে এনেধৰণৰ এলেকাবোৰত সততে তেওঁলোকে গুৰুত্ব দিয়া উচিত মই কেইবাগৰাকীও ইয়াৰে স্থানীয় লোক আছে আমি তেওঁলোকৰ পৰা অকণমান কথা পাতিম আপুনি তেওঁক জানে মই নমস্কাৰ মনেশ্বৰ দাক মই সৰুৰ পৰা পাইছোঁ তেখেত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক আছিলে তেখেতে আমাৰ হাজোত ৰামদিয়াত আছিলে বেছিভাগ ৰামদিয়াত আছিলে তেখেত প্ৰচাৰক তো তেতিয়াই শাখাত গৈছিলোঁ আমি এই মনেশ্বৰ দা তেতিয়াৰ পৰা আমি চিনি পাওঁ খুব মানে নম্ৰ মানে আচৰিত আৰু মানে এনেকুৱা ধৰণৰ আছিলে বিশেষকৈ তাৰপিছত তেওঁ বিদ্যাভাৰতী শিক্ষা সমিতি অসমৰ সংস্কৃতি পৰিযোজনাৰ দায়িত্ব বহন কৰি আছিলে তো যোৱাকালি অফিচৰ পৰা আহিছে আহি আৰু ৰাতি খবৰটো পালোঁ এনেকুৱা হ'ল আৰু প্ৰকৃত ঘৰ ক'ত প্ৰকৃত ঘৰটো আমি মনেশ্বৰ দাক আমি এইটোৱে জানো যে তেওঁৰ মাক নাই আৰু তেওঁ গুৱাহাটীত থাকে বুলি সৰুৰ পৰা জানিছিলোঁ তো মনেশ্বৰ দা ইয়াতে একচুৱেলি বহুত বছৰো থাকিলে যিজন মানে এজন বন্ধু আছিল বন্ধুৰ ঘৰতে থাকিলে এনেকৈ আমি গম পাওঁ আৰু এতিয়া পাপৰি কথাটো হৈছে যে মনেশ্বৰ ৰাজবংশীৰ প্ৰকৃত ঘৰ এইটো নহয় তেওঁ এজন বন্ধুৰ ঘৰ আৰু সেই বন্ধুৰ ঘৰতে সৰুৰ পৰা তেওঁ থাকিলে যাৰ বাবে এই ঘৰখনৰ লগত তেওঁ সম্পৃক্ত হ'ল আৰু সেইবাবে সেই ঘৰখনৰ এজন ল'ৰা হিচাপে তেওঁক ভাবিবলৈ ধৰিলে বা তেওঁক এনেধৰণে গঢ়ি তুলিলে গতিকে এতিয়া যিগৰাকী তেওঁক পুত্ৰ হিচাপে যিগৰাকী মাতৃয়ে তেওঁক তুলি তালি ডাঙৰ দীঘল কৰিলে হয় নিশ্চয়কৈ কৈছোঁ পাপৰি যে উদ্ধাৰ অভিযান যথেষ্ট প্ৰত্যাহ্বান হৈছে কাৰণ সময় বাগৰি গৈছে এতিয়া 12 ঘণ্টা সময় পাৰ হৈছে আৰু 12 ঘণ্টা সময় পাৰ হৈ যোৱাৰ পিছতো এতিয়ালৈকে কিন্তু উদ্ধাৰ কৰিব পৰা নাই আৰু কিছু সময় পূৰ্বে তেখেতৰ যিটো মোবাইল বা এযোৰ
চেণ্ডেল যিটো উদ্ধাৰ কৰা হৈছে বুলি কৈছে আৰু আমি দেখুৱাইছোঁ পৰিৱেশটো পুৱাৰে পৰা যিহেতু এই যিসমূহ এলেকা আছে পাহাৰীয়া যিসমূহ এলেকা আছে এই এলেকাসমূহত সততে যিসকল জনসাধাৰণ বা যিসমূহ লোক বসবাস কৰে তেওঁলোকৰ পৰা সুৰক্ষাৰ প্ৰতি এটা বহু প্ৰশ্ন আহে আৰু এই প্ৰশ্নবোৰ আচলতে উত্তৰবিহীনভাৱে থাকি যায় কিয়নো গুৱাহাটী মহানগৰীত বহুতে বা প্ৰশাসনে বহু ধৰণে তেওঁলোকক কয় যে তেওঁলোকে ঘৰসমূহ খালী কৰিব লাগে তাৰ সমান্তৰালভাৱে তেওঁলোকক নিৰ্দেশনাও দিয়ে জাননীও দিয়ে তাৰপিছত প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া আমি দেখিছোঁ বা প্ৰশাসনে তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি কোনবোৰ দিশ চোৱা উচিত সেই কথাবোৰ আমি দেখিছোঁ গতিকে এই যিবোৰ বিষয় এই বিষয়বোৰ আচলতে সকলোৱে চাব লাগে আৰু সকলোৱে প্ৰশ্ন কৰিব লাগে আৰু আপুনি মোক যিখিনি কথা কৈছে যিখিনি কথা আপুনি মোক উনুকিয়াইছে মই সেইখিনিয়ে ক'ম কাৰণ গুৱাহাটী মহানগৰীত এই যিসমূহ ভূমিস্খলন প্ৰৱণ এলেকা আছে সেই এলেকাবোৰত সততে প্ৰশাসনে গুৰুত্ব দিয়া উচিত আৰু বিশেষকৈ নিশাৰ ভাগৰৰ পৰা যিহেতু উদ্ধাৰ অভিযান চলি আছে আৰু উদ্ধাৰ অভিযান চলাৰ পিছতেই কিন্তু গুৱাহাটী মহানগৰত এই যিটো পৰিৱেশ মনেশ্বৰ ৰাজবংশীৰ যিটো পৰিৱেশ সেই পৰিৱেশ আচলতে তেওঁ প্ৰতিনিধিত্ব কৰিছে বহু এনেধৰণৰ লোক আছে যিসমূহ লোকে এনেধৰণৰ ভূমিস্খলনত নিহত হ'বলগীয়া হৈছে পৰিয়ালসমূহ ধ্বংস হৈ গৈছে গতিকে যথেষ্ট তাৎপৰ্যপূৰ্ণ বিষয় কিয়নো এইবোৰ কথা গুৰুত্ব দিয়া উচিত সকলোৱে আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ যিহেতু নিশাৰে পৰাই যিহেতু উদ্ধাৰ অভিযান চলি আছে স্নিফাৰ ডগ লৈ অনা হৈছে আমি কেমেৰাত দেখুৱাইছোঁ স্নিফাৰ ডগ লৈ অনা হৈছে পৱনে সামগ্ৰিক পৰিৱেশটো দেখুৱাই গৈছে আমি আৰু যিহেতু হয়তো তেওঁ কিছু সময়ৰ পিছতে উদ্ধাৰ কৰিব পাৰিব এনেধৰণেও সকলোৱে চাইছে কাৰণ কিছুমান পূৰ্বে তেওঁৰ যিটো ব্যৱহাৰ কৰা মোবাইল সেই মোবাইলটো উদ্ধাৰ কৰা হৈছে বুলি কৈছে গতিকে মোবাইলটো উদ্ধাৰ কৰাৰ পিছতে আচলতে সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে তেওঁক যাতে উদ্ধাৰ কৰিব পৰা যায় আৰু বহু লোক আহি উপস্থিত হৈছেহি তাৰ সমান্তৰালভাৱে যিকেইটা বিভাগ আছে বিভাগকেইটা তৎপৰতাৰে কাম কৰিছে নিশাৰে পৰাই অহৰ্নিশে তেওঁলোকে এই উদ্ধাৰ কাৰ্যত তেওঁলোকে নিয়োগ হৈ আছে তাৰ সমান্তৰালভাৱে বহুকেইগৰাকী বিষয়া উচ্চপদস্থ বিষয়াও আহিছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছিলোঁ তেওঁলোকে কৈছে যে আমি যিমান পাৰোঁ আমি কাম কৰি আছোঁ যিমান সোনকালে হয় আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু এই মনেশ্বৰ ৰাজবংশী তেওঁৰ মৃত্যুত আচলতে হ'ব নালাগে এনেধৰণৰ কথা কৈছে কাৰণ তেওঁক যাতে জীৱনতে উদ্ধাৰ কৰিব পাৰে সেই কথাবোৰ আচলতে সকলোৱে চাইছে তথাপিও আমি আশা কৰিম তেওঁক যাতে জীৱনতে উদ্ধাৰ কৰিব পৰা যায় আৰু যথেষ্ট প্ৰত্যাহ্বানমূলক হৈছে কিয়নো এতিয়ালৈকে ঘৰটো যিহেতু ভাঙিব পৰা নাই বা বুলডোজাৰ এখন সোমাই আহিব পৰা নাই যাৰ বাবে তেওঁলোকে ইয়াৰ যিখিনি পাহাৰৰ পৰা খহি অহা মাটি বা যিটো প্ৰকাণ্ড শিল এই শিলটো ভাঙিব পৰা নাই যিখিনি মাটি খহি পৰিছে সেই মাটিখিনি বাহিৰলৈ উলিয়াই পঠিয়াই দিব পৰা নাই গতিকে এনেধৰণৰ বহু প্ৰত্যাহ্বান আছে আৰু সেই প্ৰত্যাহ্বানৰ মাজতো যাতে সফলভাৱে উদ্ধাৰ অভিযান চলাব পাৰে তাৰ প্ৰতিও প্ৰতিটো বিভাগে খুব দায়িত্ব সহকাৰে তেওঁলোকে কামবোৰ কৰা দেখিবলৈ পোৱা গৈছে গতিকে কৈছোঁ যে কিছু সময় পূৰ্বে ইয়াৰে যিগৰাকী গাঁও প্ৰধানৰ সৈতে আমি কথা পাতিছিলোঁ তেওঁ কৈছে যে 12টাকৈ বাসগৃহক আমি নিৰ্দেশ দিছোঁ 12টাকৈ বাসগৃহ খালী কৰিব লাগিব তেওঁলোকে যদিহে খালী নকৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা হ'ব আৰু ইয়াৰ পূৰ্বেও তেওঁলোকক জাননীযোগে ঘোষণা কৰিছিল কাৰণ বাৰিষা হোৱাৰ লগে লগে বৰষুণ দিয়াৰ আৰম্ভ হয় আৰু বৰষুণ দিয়াৰ লগে লগে এই যিসমূহ ঠুনুকা পাহাৰ বা ঠুনুকা যিসমূহ মাটি সেই মাটিসমূহ তললৈ খহি পৰে যাৰ ফলত এনেধৰণৰ এটা অভাৱনীয় পৰিৱেশৰ সূচনা হয় গতিকে এই অঞ্চলসমূহত তেওঁলোকে পূৰ্বেও এনেধৰণৰ জাননী প্ৰদান কৰিছিল কিন্তু তেওঁলোকে জাননী কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল গতিকে এইবাৰ তেনেধৰণে 12টাকৈ বাসগৃহ যিহেতু জাননী দিয়া হৈছে আৰু সেই কথা বতৰাসমূহ বা কেনেধৰণে তেওঁলোকে ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব কিন্তু এতিয়াও আমি পৰিৱেশটো দেখুৱাইছোঁ পৱনে পৰিৱেশটো দেখুৱাই যাবলৈ যত্ন কৰিছে যথেষ্ট সংখ্যক তেওঁলোকৰ কৰ্মচাৰী আছে SDRF হওক NDRF হওক অসম আৰক্ষীয়ে হওক প্ৰায় অৰ্ধ শতাধিক তেওঁলোকে কৰ্মচাৰী ইয়াত কাম কৰি থকা দেখিবলৈ পোৱা গৈছে অহৰ্নিশে কাম কৰি আছে গতিকে আমি পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ ৰাতি ভাগৰ পৰিৱেশ দেখুৱাইছিলোঁ পুৱাৰ ভাগৰ পৰিৱেশ আমি দেখুৱাইছিলোঁ আৰু এতিয়াও আমি দেখুৱাইছোঁ যে স্নিফাৰ ডগ অনা হৈছে তাৰ সমান্তৰালভাৱে তেওঁলোকে যিসমূহ সা সৰঞ্জাম আছে ড্ৰিলিং কৰে দেখিবলৈ পোৱা গৈছিল গতিকে এনেধৰণৰ আমি যি উদ্ধাৰ অভিযান সেই উদ্ধাৰ অভিযানসমূহ আমি দেখুৱাইছোঁ কিন্তু তৎপৰতাৰে তেওঁলোকে যাতে উদ্ধাৰ কৰিব পৰা যায় স্থানীয় লোকসকলেও কামনা কৰিছে কিয়নো মনেশ্বৰ ৰাজবংশী যিহেতু তেওঁ যথেষ্ট সামাজিকভাৱে দায়বদ্ধ এগৰাকী ব্যক্তি বুলি কৈছে তেওঁ সমাজৰ লগত জড়িত আছিল আৰু বিশেষকৈ RSS ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগতো তেওঁ জড়িত আছিল সাংস্কৃতিক তেওঁ শিশু শিক্ষা সমিতি অসমৰ তেওঁ সাংস্কৃতিক প্ৰমুখ আছিলে বুলি কৈছে গতিকে তেওঁ সহকৰ্মীসকলো আহিছে গতিকে এনে আমি দেখিছোঁ ৰাজনৈতিক দলৰ নেতা কৰ্মীৰ পৰা আৰম্ভ কৰি বিভাগীয় অভিযানকাৰী দলৰ বিষয়ববীয়াও এই মুহূৰ্তত উপস্থিত আছে আকৌ উল্লেখ কৰিছোঁ যে প্ৰায় 50ৰো অধিক উদ্ধাৰকাৰী দলৰ এইসকল বিষয়া কৰ্মচাৰীক সেই স্থানত নিয়োজিত কৰা হৈছে তেওঁলোকে চলাই আছে উদ্ধাৰ অভিযান কিন্তু এই ছবিখনলৈ যদি আপোনালোকে চাই উদ্ধাৰ অভিযান যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ হ'ব সন্মুখত খহি অহা এটা প্ৰকাণ্ড শিল আৰু সেই শিলটো এনেধৰণে ড্ৰিল কৰি কিমান সময়ত সেই স্থানটোত অভিযান সম্ভৱ কৰি তুলিব পাৰে সেয়া এই মুহূৰ্তত মাত্ৰ প্ৰশ্নহে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ